আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। ময়ো এষাৰ কথা কওঁ বুলিছোঁ। নেউলা বুঢ়া ক্ষীণ, গাৰ জকা কামিহাৰ ওলোৱা, মূৰটো টপা, দাঁত সকলো সৰিছে। তথাপি দাঁতৰ আলুৰেই ইখনৰ পিছত সিখন তামোল চুবাই। তই আকৌ কি ক? চতুৰ্ভুজে নেউলালৈ চাই ক'লে। নেউলাই গলটো খেকাৰি লৈ ক'লে, ৰজাই ৰাজ্যহে চলায়, নিজে কিবা ৰণ কৰিবলৈ যায়নে? আগৰ কালত ৰজাই নিজেই ৰণ কৰিছিল, সেইবোৰ সত্য ত্ৰেতা যুগৰ কথা। এতিয়া কলিযুগত ৰজা মন্ত্ৰীয়ে গাৰ খাটনি নিজে নেখাটে, নিজে ৰণ কৰিবলৈ নেযায়, ৰণৰ সেনাপতি আৰু ৰণুৱাহে যায়, নহয় জানো? তই কি ক'ব খুজিছ? থোৰতে ক, এইবোৰ কি ৰজা মহাৰজাৰ ৰণৰ কথা গাইছ? গাইছোঁ, দেখিছোঁ শুনিছোঁ কাৰণেহে গাইছোঁ। ডেকাগিৰি ডেকা হৈছে, এনেও গা আতিল, ৰোগ ব্যাধি নাই, ঈশ্বৰৰ দয়া। পিছে ডেকাগিৰিয়েচোন কিবা যোগীৰ নিচিনাকৈ যোগ কৰে, তললৈ মূৰকৈ ওপৰলৈ ভৰি দি থিয় হৈ থাকে, তেনেকৈ খোজকাঢ়ি যায়। নিশাহ উশাহ বন্ধ কৰি ভালেমান পৰ থৰ লাগি থাকে। উশাহ বন্ধ কৰি কেতিয়াবা গাটো ইমান টানকৈ দিয়ে যে দাৰে ঘপিয়ালেও নাকাটে, ছাঁহে উফৰি উফৰি আহে। সেইবোৰ কিবা যাদু মন্ত্ৰ কৰা, তন্ত্ৰ মন্ত্ৰ কৰা, যোগিনী পোহা, ভূত দেও পোহা যোগী সন্ন্যাসীৰহে কাম। সেইবোৰ বোলে কোনোবা অধৰ্মী বোধহয়হে কৰে। আমাৰ হিন্দু মানুহে তাতে 12 ভূঞাৰ ঘৰৰ ডেকাগিৰিয়ে সেইবোৰ ভেলেকি বাজি কৰিবলৈ লোৱা কথাটো জানো ভাল কথা হৈছে? এই এখন হাত মাটিত থৈ তাৰ ওপৰতে গোটেই মানুহটো বহুত পৰলৈ ভৰি কৰি থিয় হৈ থকাটো মই নিজ চকুৰে একেবাৰদিনে দেখিছোঁ। মহেন্দ্ৰ কন্দলীয়ে ক'লে, এইবোৰ আপোনালোকে শংকৰদেৱৰ বিৰুদ্ধে মোৰ ওচৰত গোচৰ দিছে নে এনেহে বখানিছে? গোচৰ যদি নাই দিয়া তেন্তে কওঁ শুনক। এইবোৰ কথা ময়ো শুনিছোঁ। শংকৰদেৱে কোনো নিয়ম কৰা নাই যেনেই লাগে। ৰজা হ'লেই জানো নাচিব গাব নেপায়? আমাৰ স্বয়ং মহাদেৱৰ নামেচোন নটৰাজ। মহাদেৱে তেওঁৰ নানান নাচনৰ ভংগীমাৰে সৃষ্টিৰ ভঙা পতা কৰি আছে। ঈশ্বৰে যদি নাচে, শংকৰে নাচি কি অধৰ্ম কৰিলে? ঈশ্বৰ কৃষ্ণক জানো মুৰুলীধাৰী বংশী গোপাল নবোলো হওক? হাতত বাঁহী নোহোৱা কৃষ্ণ বাৰু ক'ৰবাত দেখিছা হওকনে? বাদ্য বজালে একো নিয়ম নহয়। আৰু গীত গোৱাৰ কথা কৈছা হওক, সামবেদ বুলি আমাৰ এখন বেদেই নাই জানো? সামবেদৰ গীতবোৰ স্তুতি গীত, প্ৰাৰ্থনা গীত, সেইবোৰ সুৰ ধৰিয়ে গাই অহা হৈছে অতকাল। সকলোৱে কন্দলীৰ কথা নীৰৱে শুনি আছিল। আৰু ডেকাগিৰিয়ে কিবা মানুহৰ, ৰাক্ষসৰ, দৈত্য অসুৰৰ মুখা সাজি তাত ৰং ৰহন ঘঁহি ভিতৰত সুমুৱাই থৈছে। মোৰ হতুৱেও মুখা কটাইছে। নিজে যেনেকৈ আঁকি দিয়ে মই তেনেকৈ কাটো। শিমলু, চটিয়না এনেকুৱা পাতল কাঠৰ। আৰু ৰহন ৰংচোৱাৰ হতুৱাই জৰদ, হালধি, জেতুকা, কচুপাত এইবোৰৰ কিবা কিবি ৰং ৰহন কৰাইছে।
কিবা ছবি নে কি আঁকিবলৈ, মুখত ঘঁহিবলৈ আৰু কাপোৰত বোলাবলৈ। আজি ডেকাগিৰি কালিলৈ ভূঞা ৰাজ্যৰ ৰজা হ'ব। এইবোৰ খেলনীয়া কামত লাগি থাকি সময় কটোৱাটো জানো ভাল কথা হৈছে? সকলোৱে পদূলি মূৰলৈ চালে। লগত দুজন সমনীয়া লৈ শংকৰ ক'ৰবাৰ পৰা আহিছে। বৰ ৰংমনে আহিছে। তিনিওজনে কিবা কথা পাতি আহিছে। মানুহ হুজুম দেখি আৰু মাজত অধ্যাপক মহেন্দ্ৰ কন্দলীক বহি থকা দেখি শংকৰে অলপ ৰহস্যবোধ কৰিলে আৰু কন্দলীক দুয়ো হাতেৰে নমস্কাৰ জনালে। ক'ৰ পৰা আহিলা শংকৰ? কন্দলীয়ে সুধিলে। গুৰুদেৱ, ইয়াতে এটা দেৱ মন্দিৰ সজাবলৈ লোৱা হৈছে, আপুনি জানেই। শিৱ মন্দিৰ নে দুৰ্গাৰ মন্দিৰ? শিৱ মন্দিৰ সজোৱাৰ কথা ভবা হৈছিল। পিছে মন্দিৰৰ ভেটি তুলিবলৈ মাটি খনাওঁতে মাটিৰ তলত এজনা বিষ্ণু মূৰ্তি ওলাইছে। এতিয়া মন্দিৰত সেই বিষ্ণু মূৰ্তিকে প্ৰতিষ্ঠা কৰিব লাগে। মন্দিৰ সাজি প্ৰতিষ্ঠা কৰি নথলে বিগ্ৰহৰ অপমান কৰা হ'ব। তাকে সম্পাদন কৰিবলৈ ব্ৰাহ্মণ সজ্জন আমাৰ সকলো ৰাইজক নিমন্ত্ৰণ জনাব লাগে। বিষ্ণু সকলোৰে, সকলো বিষ্ণুৰে। আমাৰ ইয়াত এক বিষ্ণু মন্দিৰ প্ৰতিষ্ঠা কৰা হওক। সমাজে কি বোলে? সন্তুষ্টিৰ এটা হাঁহি মাৰি এইবাৰ মহেন্দ্ৰ কন্দলীয়ে ক'লে। শংকৰদেৱৰ সম্পৰ্কে এতিয়া আপোনালোকৰ সন্দেহ দুশ্চিন্তা দূৰ হ'লনে? আমাৰ ডেকাগিৰি এজন কবি হ'ব, এজন গায়ক হ'ব, এজন চিত্ৰকৰ হ'ব, এজন নটুৱা হ'ব আৰু এজন পৰম বৈষ্ণৱ হ'ব, ভক্ত হ'ব। এনে এজন পুৰুষ যেতিয়া আমাৰ ৰজা হ'ব, তেতিয়া আমাতকৈ সৌভাগ্যৱান আৰু কোন হ'ব ভাবি চাওকচোন। ৰামৰামে সুধিলে। পিছে মন্দিৰ কেতিয়া সজা হ'ব আৰু বিগ্ৰহ কেতিয়া প্ৰতিষ্ঠা কৰা হ'ব? এনেতে ভিতৰৰ পৰা দুৱাৰমুখত থিয় হৈ দুৱাৰৰ চৌকাঠত ধৰি খেৰসুটি আইতাই ক'লে। বাপসকল, মোৰ এটা খাটনি শুনক। সকলোৱে আইতাৰ মুখলৈ চালে। শংকৰেও চালে। সকলো আছে, তথাপি ঘৰৰ ভিতৰখন নিমাও মাও। মই লগোৱা লিকিৰিবোৰকে লৈ অকলে কিমান এনে কৈ থাকিম। শংকৰৰ ঘৰখন পাতিব লাগে। আমি ভাবি চিন্তি বাচি বিচাৰি হৰিষা বৰভূঞাৰ জীয়েক সূৰ্যৱতীকে শংকৰৰ গৃহিণী কৰি আনিব খুজিছোঁ। কথাটো শংকৰেও জানে। এতিয়া সকলোৱে ভাল বুলিলে তাৰে দিহা এটাহে কৰিব লাগে। সকলোৰে চকু তেতিয়া শংকৰৰ মুখৰ ওপৰত। শংকৰ নীৰৱ। এয়া সংসাৰী জীৱনৰ আহ্বান। এয়া আত্মীয় স্বজনৰ ইচ্ছা, আপোন মানুহৰ ইচ্ছা। মানুহৰ ইচ্ছাই ভগৱানৰ ইচ্ছা। না কৰি লাভ নাই। বিয়া, সংসাৰ, সমাজ, ৰাজকাৰ্য কৰিব লাগিব। এয়াই জীৱনৰ আহ্বান। সংসাৰৰ বন্ধন এৰাব খুজিলেও সংসাৰে নেৰে। মই বৰদোৱাতকৈ, ভূঞা ৰাজ্যতকৈ বহুত ডাঙৰ এখন জগতৰ লগত সম্পৰ্ক ৰচনা কৰিবলৈ আয়োজন কৰিছোঁ। সেইখন ৰূপ, ৰস, শব্দবৰ্ণৰ জগত, নৃত্য, গীত, বাদ্য, চিত্ৰকলাৰ জগত। মই ভূঞা ৰাজ্যৰ প্ৰজাবোৰক সেইখন অক্ষয়, অব্যয়, চিৰসুন্দৰ জগতলৈ লৈ যোৱাৰ স্বপ্ন দেখিছোঁ। তাৰ মাজলৈ আহিব এজনী ছোৱালী, সূৰ্যৱতী। তেওঁ হ'ব মোৰ গৃহিণী, মোৰ জীৱনৰ সহযাত্ৰী। তেওঁকো আনৰ লগতে মই মোৰ সেই পবিত্ৰ, পৰম সুন্দৰ মানস জগতৰ মাজলৈ লৈ যাম। তাত ঠাইৰ নাটনি নহয়। সকলোকে মই সেই বিষ্ণুৰ দেশলৈ, বৈষ্ণৱপুৰীলৈ লৈ যাম। মৌনং সন্মতি লক্ষণং। সকলোৱে আনন্দিত হ'ল। শংকৰৰ বিয়া হ'ব। বিদায় লৈ সকলো ঘৰাঘৰি গ'ল। এই শুভ সংবাদ ভূঞা ৰাজ্যৰ সকলো প্ৰজাৰে মুখে মুখে হ'ব। বিয়াৰ কাৰণে আয়োজন কৰিব লাগিব। আইতা খেৰসুটিও বহি নাথাকে। সোণাৰী, বাঢ়ৈ, খনিকৰ, তাঁতী সকলোৱে শংকৰৰ বিয়াৰ কাৰণে বিবিধ অলংকাৰ গঢ়োৱা, খাট পালেং সজা, পাট মেজাংকৰিৰ ফুলাম কাপোৰ বৈ উলিওৱা এনেবোৰ কামত লাগি পৰিব। সৰু হ'লেও ভূঞা ৰাজ্যৰ ডেকাগিৰিৰ বিয়া, ৰাজকোঁৱৰৰ বিয়া, গায়ন বায়ন, ঢুলীয়া খুলীয়া, আয়তী নামতীহঁতো তৎপৰ হৈ উঠিব। গাঁৱত মাটিৰ বুকুৰ পৰা এজনা বিষ্ণুৱে গা দেখা দিছে। তেওঁকো যথাৰীতি আসনত থাপি পূজাৰী নিয়োগ কৰি পূজা আৰতিৰ ব্যৱস্থা কৰিব লাগিব।
শংকৰে নিজে মূৰ্তি পূজাত ভাগ নললেও বিষ্ণুৰ বিগ্ৰহৰ প্ৰতি ৰাইজৰ মনত থকা শ্ৰদ্ধাভক্তিক তেওঁ অৱমাননা নকৰে। মানুহে যেতিয়ালৈকে নিৰাকাৰ ভগৱানৰ পূজাৰ অৰ্থ বুজি নাপাব তেতিয়ালৈকে মূৰ্তি প্ৰতিমাক পূজা দিয়েই সেই পূজা বিধি পালন কৰি যাব। বিগ্ৰহৰ প্ৰতিষ্ঠা হওক, বিয়াৰো আয়োজন হওক, ৰাইজ সন্তুষ্ট হওক, সুখী হওক, ভগৱানো সন্তুষ্ট হওক, তেওঁৰ ইচ্ছা পূৰ্ণ হওক। কথাটো বুঢ়ীয়াই খেৰখুটিও ভাল পোৱা নাছিল। মানুহে একে ঠাইতে থাকিবলৈ পাব লাগে। থিতাপি নোহোৱাকৈ আজি অ'ত কাইলৈ ত'ত ঘূৰি ফুৰিলে বহুত লতিঘটি হ'বলগীয়া হয়। কোনো এঠাইত থাকিবলৈ ল'লে সেই ঠাইখনক যিদৰে মোৰ বুলি ল'ব লাগে তেনেকৈ ঠাইখনেও তাত থাকোতাজনক মোৰ বুলি ল'ব লাগে। হিৰুমণি ভূঞাৰ এই পৰিয়ালটো বনৰ চৰাই নহয় যে এখন হাবিৰ পৰা অন্য এখন হাবিলৈ উৰি ফুৰিব। বনৰ চৰাইও আহাৰ বিচাৰি অ'ত ত'ত উৰি ফুৰে যদিও কোনোবা এখন হাবিৰ কোনোবা এজোপা গছৰ ডালত বা খুৰুঙত সি তাৰ বাঁহ এটা খেৰকুটাৰে হ'লেও সাজি লয়। তাতে কণী পাৰে, উমনি দিয়ে, পোৱালি জগায়। পাখি গজি পোৱালি নিজেই উৰিব পৰা হ'লেহে সেই ঠাই এৰি অন্য হাবিৰ অন্য বাহলৈ যায়। বৰদোৱাৰ পৰা আলিপুখুৰী, আলিপুখুৰীৰ পৰা আকৌ বৰদোৱা, এইদৰে বাগৰি ফুৰাটো সুখৰ কথা জানো? ঘৰৰ সকলো বস্তু বাহানি, পেৰা পেটাৰী, কাপোৰ কানি, দা কুঠাৰ, ৰান্ধনীশালৰ সা সঁজুলি, তুলি গাৰু আৰু এই পুৰণি নতুন সাঁচিপাতৰ পুথিবোৰ কেইবা পুৰুষৰ পৰা বৰপেৰাত ভৰাই সাঁচি সামৰি লৈ ফুৰোৱাটো জানো তেনেই সহজ কথা? এইখন ঘৰ এৰি অন্য এখন ঠাইৰ অন্য এখন ঘৰলৈ যাবৰ সময়ত কোনটো বস্তুনো এৰি থৈ যাব পাৰি? এইখন আজি 4 পুৰুষৰ চামকাঠৰ পাতৰ চালপীৰা, গধুৰ বুলিয়ে ইয়াতে এৰি পেলাই থৈ যাব পাৰিনে? তেনেকৈ এৰি থৈ গ'লে তাত ক'ৰবাৰ কেলেহুৱা শিয়াল কুকুৰ নুশুবনে? তেনে কৰিলে চলাসকলৰ অপমান কৰা নহ'বনে? এইখন ঠাই এৰি বৰদোৱালৈ যাবলৈ ওলোৱাৰ সময়ত সদায় দেখি থকা বস্তুবোৰো, আগে চকুত নপৰা যেন লাগি থকা বস্তুবোৰো এতিয়া যেন নতুনকৈ চকুত পৰিবলৈ ধৰিলে। ঢেঁকীশালৰ কোলা চালনী, পাচি খৰাহীবোৰ, ঢেঁকীটো আৰু বাঢ়নি মাৰিডালো কিবা মূল্যৱান বস্তু যেন লগা হ'ল। সদায় ধানেৰে খুন খাই থকা গুটি ধানৰ ভঁৰালকেইটা, মাহ সৰিয়হৰ দুলিবোৰ, দোন পচৰিবোৰ, এইবোৰ কোনে লগতকৈ নিব? এইবোৰ ইয়াতে এৰি থৈ যাব লাগিব। মানুহবোৰে ঘৰৰ ভিতৰৰ বস্তুবোৰ টোপোলা বান্ধিছিল। কিছুমান বস্তু নিয়াব লাগিব হাতীৰে, কিছুমান বৰনাও গুটীয়া নাৱেৰে, কিছুমান ভাৰীয়ে নিব কান্ধে পিঠিয়ে। বস্তু যিমানে পুৰণি হয় সিমানে তালৈ মৰম বাঢ়ে। পিছে দূৰলৈ নিব লগা হ'লে পাৰ চৰাইৰ পাখিটো বঠাপাতৰ দৰে গধুৰ যেন লাগে। খেৰখুটিয়াই আগফাল পিছফাল ওলাই চালে। গৰু ম'হবোৰ গৰখীয়া ম'হগোৱালে খেদি নিব। গোহালিবোৰ সুদা হৈ পৰি থাকিব, গঁৰালবোৰ পৰি থাকিব। হাঁহ পাৰবোৰ যি পৰা যায় নিব লাগিব। পিছে ওলাই সদায় দেখা পোৱা ভেটে পদুমে হাঁহি থকা, মাছেৰে ভৰি থকা এই বৰপুখুৰীটো, মাছে মগৰে ভেটে পদুমে ফটিকৰ ধাৰ যেন পানীৰে এই পুখুৰীটো, সকলো বস্তু ইয়াৰ পৰা নিব পাৰিলেও পুখুৰীটো কেনেকৈ নিব? আৰু পুখুৰী পাৰৰ এই ফুলনিখন বৰ মৰমেৰে বহুত যতনেৰে শংকৰে নিজ হাতে পতাই ফুলনিখন ক'ৰ পৰা আনি যে এই নানা আকাৰৰ, নানা প্ৰকাৰৰ, চালে চকু ৰৈ যোৱা, দেখিলে ভোক পিয়াহ নোহোৱা হোৱা, গোন্ধে আমোল মোলাই থকা বৰপুখুৰীৰ পাৰৰ পৰা ঘৰৰ গালৈকে জুৰি থকা এই ফুলনিখন, ইয়াৰ এই মৰম লগা ফুলবোৰ, এইবোৰৰ কি হ'ব? বেলি নৌ ওলাওঁতেই শুই উঠি শংকৰ আহি ফুলনিত সোমাইহি। প্ৰতিজোপা ফুলৰ ওচৰে ওচৰে গৈ কোনপাহ মৰহিছে, কোনপাহ নতুনকৈ ফুলিছে, কোনজোপাৰ ধোপা ধৰিছে, কোনজোপাৰ ধোপাবোৰ আধা ফুলা হৈছে, কোনজোপাৰ কেনেবাকৈ ঠানি এটা ভাগিছে, কোনজোপা অলপ হাউলি গৈছে, এইবোৰ চাই চাই এইবোৰৰ বুজ লৈ লৈয়ে শংকৰে আজৰি নাপায়। পুখুৰীত ফুলা ভেটপদুমবোৰো যেন দুই হাতে সাৱটি বুকুত সুমুৱাই লৈ থাকিব। তৰুৱা কদম, গুলচ, চেনিচম্পা, কাঞ্চন, শেৱালি, পলাশ,
সেউতী মালতী তগৰ গুটিমালি খৰিকাজাই মাধৈ মালতী ধুতুৰা থলপদুম সুৰুজমুখী সূৰ্যকান্তি চন্দ্ৰকান্তি নেৱালী পাৰলি আৰু যে কত কি ফুল ফুলনিখনলৈ চকু দিলেই ফুলবোৰৰ চিত্ৰ বিচিত্ৰ ৰঙে বগা ৰঙা হালধীয়া নানা ৰঙে চকু চাট মাৰি ধৰে ফুলবোৰৰ মহমহীয়া গোন্ধে কি দিনত কি ৰাতি বতাহজাক গন্ধময় কৰি ৰাখে এনেকুৱা এখন ফুলনি আকৌ অন্য এঠাইত সহজে পাতিব পৰা যাব জানো ইয়াৰ পৰা উভালি নি অন্য ঠাইত ৰুলেগৈ সকলোবোৰ ফুল বাচি থাকিব জানো খেৰখুটিয়াই ফুলনিখনৰ ফুলবোৰৰ ফালে নিজৰ ল'ৰা-ছোৱালীৰ মুখলৈ চোৱাৰ দৰে মৰমেৰে চালে ফুলবোৰক ইয়াত এনেকৈ এৰি থৈ যাবলৈ তেওঁৰ বৰ বেয়া লাগিল সেইফালে চাই থাকোঁতেই ক'ৰবাৰ পৰা শংকৰ আহি ওলালহি লগত কেইজনমান অন্য মানুহ এনেকৈ কি চাই আছা আইতা শংকৰৰ মাতত খেৰখুটিৰ তন্ময়তা ভাগিল তেওঁ শংকৰৰ মুখলৈ চাই ক'লে ফুলনিৰ ফুলবোৰ আমি গুচি গ'লে ইয়াতেই পৰি থাকিব তেনেই আলাই আথানি হ'ব মোৰ বৰ বেয়া লাগিছে ফুলনিখনৰ ফালে চাই শংকৰে ক'লে মোৰো বেয়া লাগিছে আই পিছে আমিও সদায় নাথাকোঁ ফুলো সদায় নাথাকে সেইকাৰণে অইন গছ গছনিতকৈ যেনেকৈ ফুললৈ আমাৰ মৰম বেছি তেনেকৈ ঠুনুকা কাৰণেই আমাৰ জীৱনটোলৈ মৰম বেছি ধন্য নৰতনু ভাল সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ৭ম খণ্ডটি শুনিলে বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে চতুৰ্ভুজ প্ৰবাল কুমাৰ শৰ্মা মহেন্দ্ৰ কণ্ডলী ৰণজিৎ সূত্ৰধৰ কৰ্ণপুৰ সত্যজিৎ গগৈ ৰাম ৰাম ইন্দ্ৰজিৎ দাস খেৰখুটি বনলতা দেৱী আৰু শংকৰৰ চৰিত্ৰত অভিনয় কৰিলে পৰাগ বৰুৱাই শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ ধন্য নৰতনু ভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে